অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু দিব বিচাৰিছো আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপুনি নিজেও চাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে চাব পাৰে দিব বিচাৰিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ আজিৰ দিনটোৰ প্ৰথমটো খবৰ আহিছে মহিলা উদ্যমিতা আঁচনিক লৈ 27000ৰো অধিক মহিলাই লাভ কৰিলে ধন 27000তকৈ অধিক মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনিত 10000 কোটি টকাৰ চেক লাভ কৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত লাভ কৰিলে 10000 কোটি টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনিৰ অধীনত মহিলাসকলে 10000 কোটি টকা লাভ কৰিছে শুক্ৰবাৰে কালি এই টকা প্ৰদান কৰে মহিলাসকলক মন্ত্ৰী অশোক সিংহালে বিতৰণ কৰে এই ধন মন্ত্ৰী অশোক সিংহালে মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক 10000 কোটি টকা প্ৰদান কৰে 27391 গৰাকী মহিলাক দিয়া হল 10000 কোটি টকা শুক্ৰবাৰে 27391 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10000 কৈ প্ৰথম কিস্তি যি 10000 টকা আছে সেই টকা বিতৰণ কৰা হৈছে আপুনি টকা পাইছে না নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব আৰু আপুনি ডিস্ট্ৰিক্টত বা আপোনাৰ জিলাত কেতিয়া এই টকা বিতৰণ কৰা হ'ব আপুনি কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব নহলে ইতিমধ্যে আপুনি টকা পাইছে না নাই হেতু কমেন্টছ কৰি জনাবলৈ নাপাহৰিব 27391 গৰাকী মহিলাক দিয়া হল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10000 কোটি টকা ধন লাভ কৰি উৎফুল্লিত হৈ পৰিল মহিলাসকল ইতিমধ্যে ধন পাই মহিলাসকল আনন্দিত হৈ পৰিল ধন লাভ কৰাৰ পাছত মহিলাসকল উৎফুল্লিত হৈ পৰিল মহিলা উদ্যমিতা আঁচনিৰ অধীনত লাভ কৰিলে 10000 কোটি টকা স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে মন্ত্ৰী অশোক সিংহালে এই বিতৰণ কৰিছে এই টকা মহিলা উদ্যমিতা আঁচনিৰ অধীনত ধন লাভ কৰিলে 10000 কোটি টকা মহিলাসকলে কাইলৈ 10000 কোটি টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত লাভ কৰিছে মন্ত্ৰী অশোক সিংহালে বিতৰণ কৰিছে এই ধন 27391 গৰাকী মহিলাক দিয়া হল 10000 কোটি টকা 27391 গৰাকী মহিলাক দিয়া হল 10000 কোটি টকা যোৱাকালি অৰ্থাৎ শুক্ৰবাৰে মন্ত্ৰী অশোক সিংহালে 27391 গৰাকী মহিলাক 10000 কোটি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10000 কোটি টকা বিতৰণ কৰে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৰ্শনৰ সময়সীমা বৃদ্ধি কৰিছে সোণাপুৰত জুবিন ক্ষেত্ৰৰ দৰ্শনক লৈ এটা চৰকাৰে এছঅপি জাৰি কৰিছিল য'ত উল্লেখ কৰা হৈছিল যে ৰাতি 10 বজালৈকে সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৰ্শনৰ মানে দৰ্শনাৰ্থীৰ কাৰণে খোলা থাকিব ইয়াৰ প্ৰতিবাদত এতিয়া এই সময়সীমা বৃদ্ধি কৰা হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৰ্শনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে নিশা 11 বজা পৰ্যন্ত খোলা থাকিব জুবিন ক্ষেত্ৰ এতিয়াৰে পৰা নিশা 11 বজালৈকে কি জুবিন ক্ষেত্ৰ খোলা থাকিব দৰ্শনাৰ্থীসকলে নিশা 11 বজালৈকে জুবিন ক্ষেত্ৰত যাব পাৰিব ফ্যান ক্লাবৰ আহ্বানৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহাৰি ফ্যান ক্লাবৰ আহ্বানৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই সহাৰি জনাইছে আৰু তেওঁ এতিয়া নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজালৈকে খোলা থকাৰ নিৰ্দেশ দিছে জুবিন ক্ষেত্ৰ সদৌ অসম জুবিন গাৰ্গ ফ্যান ক্লাবৰ অনুৰোধৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে সদৌ অসম জুবিন গাৰ্গ ফ্যান ক্লাবৰ অনুৰোধৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে এতিয়াৰে পৰা নিশা 11 বজা পৰ্যন্ত খোলা থাকিব জুবিন ক্ষেত্ৰ এতিয়াৰে পৰা দৰ্শনাৰ্থীৰ কাৰণে 11 বজালৈকে খোলা থাকিব জুবিন ক্ষেত্ৰ ফ্যান ক্লাবৰ আহ্বানৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহাৰি সদৌ অসম জুবিন গাৰ্গ ফ্যান ক্লাবৰ অনুৰোধৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে এতিয়াৰে পৰা নিশা 11 বজা পৰ্যন্ত খোলা থাকিব জুবিন ক্ষেত্ৰ এতিয়াৰে পৰা নিশা 11 বজা পৰ্যন্ত খোলা থাকিব জুবিন ক্ষেত্ৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ হাজাৰ হাজাৰ কৃষকে এবাৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব কোন সকল কৃষক এই 21 নং কিস্তিৰ পৰা বঞ্চিত হয় আৰু কোন সকল কৃষকে টকা পাব সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব এইবাৰ পিএম কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে ইতিমধ্যে এই বাতৰি কাকতত প্ৰকাশ পাইছে যে এইবাৰ পিএম কিষাণৰ ধন নাপাব হাজাৰ হাজাৰ কৃষকে কিয় নাপায় কাৰণ জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে যিসকলে নেকি জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰিছিল পিএম কিষাণৰ তালিকাত সেই সকলৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে এই ভুৱা কৃষকসকলে পিএম কিষাণৰ 21 নং কিস্তি 2000 টকা নাপায় কাৰণ তেওঁলোকে জালিয়াতিৰে নাম সন্নিবিষ্ট কৰিছিল পিএম কিষাণৰ লিষ্টত
PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল যিসকল নেকি প্ৰকৃত কৃষক আছে সেইসকলে PM কিষাণৰ ধন পাবলৈ আপুনি সাজু হৈ যাওক কাৰণ PM কিষাণৰ ধন চৰকাৰে অতি সোনকালে মুকলি কৰিবলৈ গৈ আছে PM কিষাণৰ 21 নং কিস্তিৰ ধন 4টা ষ্টেটত ইতিমধ্যে মুকলি কৰি দিয়া হৈছে অসমত অতি সোনকালে PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব আৰু যিসকল বুৱা কৃষক আছিল সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে আৰু যিসকল নেকি প্ৰকৃত কৃষক বা হিতাধিকাৰী সেইসকলক 21 নং কিস্তিৰ ধন নিশ্চয় দি দিয়া হ'ব নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ 21 নং কিস্তিৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে দেহৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এমাহৰ ভিতৰতে পাব 21 নং কিস্তি দেহৰ কোটি কোটি কৃষকসকলে দেহৰ কোটি কোটি কৃষকে মাত্ৰ এমাহৰ ভিতৰতে 21 নং কিস্তিৰ যি 2000 টকা আছে সেই 21 নং কিস্তিৰ 2000 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব আপুনি এই টকা পাবলৈ হলে অতি শীঘ্ৰে আপুনি কৰি লওক ই-KYC নকৰিলে আপুনি এই 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন ইতিমধ্যে 4 ৰাজ্যৰ কৃষকে PM কিষাণৰ 21 নং কিস্তিৰ ধন লাভ কৰিলে অসমতো অতি সোনকালে PM কিষাণৰ 21 নং কিস্তিৰ ধন দিয়াৰ বাবে যুঁজা চলাইছে চৰকাৰে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ 21 নং ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে সেই কাৰণে আপুনি ই-KYC টো আপডেট কৰি লওক কাৰণ চৰকাৰে যিকোনো মুহূৰ্ততে PM কিষাণৰ 21 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত দি দিব পাৰে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো অৰুণোদয় আঁচনিক লৈ আহিছে শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীয়ে শিলচৰত উপস্থিত হৈ এটা ডাঙৰ ঘোষণা কৰিছে কি ঘোষণা কৰিছে আপোনালোকে চাব পাৰিছে স্ক্ৰীনত নতুনকৈ 3000 মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন এতিয়া আৰু নতুনকৈ 3000 মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব কোনসকল মহিলাই পাব চাওক এতিয়াৰে পৰা অৰুণোদয় নোপোৱা নাথাকিব কোনো মহিলা মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ঘোষণা কৰিছে যে এতিয়াৰে পৰা কোনো মহিলাই অৰুণোদয় নোপোৱাকৈ নাথাকে যোগ্য হিতাধিকাৰী প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ টকা পাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই পাব অৰুণোদয়ৰ ধন যিসকল নেকি দৰিদ্ৰ মহিলা আছে প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয় আঁচনিৰ টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা শিলচৰবাসীৰ বাবে এটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে শিলচৰত আৰু 3000তকৈ অধিক মহিলাক অৰুণোদয় আঁচনিৰ টকা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে উল্লেখ্য যে তেওঁ কাইলৈ অৰ্থাৎ আজি শিলচৰত বিতৰণ কৰা হয় মহিলা উদ্যমিতা আঁচনিৰ ধন শুক্ৰবাৰে মহিলা উদ্যমিতা আঁচনিৰ ধন শিলচৰত বিতৰণ কৰা হৈছিল আৰু এই শিলচৰত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই ঘোষণাটো তেওঁ কৰিছে যে আৰু নতুনকৈ 3000 মহিলাক অৰুণোদয় আঁচনিৰ টকা দিয়া হ'ব আৰু প্ৰতিগৰাকী যোগ্য মহিলাই অৰুণোদয় আঁচনিৰ টকা পাব প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয় আঁচনিৰ টকা পাবলৈ সক্ষম হ'ব নতুনকৈ 3000 মহিলাই লাভ কৰিব অৰুণোদয় ধন আৰু নতুনকৈ 3000 মহিলাক অৰুণোদয় আঁচনিৰ ধন দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে